ডাক্তৰৰ পৰামৰ্শ লোৱা বা তাৎক্ষণিকভাৱে ডাক্তৰৰ ওচৰলৈকে যোৱা এইবিলাক এটা ট্ৰেণ্ড বুলি ধৰি লৈছোঁ যে ঘৰত মেডিচিন থকাটো মেডিচিন নোলোৱাকৈ মই এসপ্তাহ সময় পাৰ কৰিম। নমস্কাৰ, মই মণ্টু কে ভূঞা আৰম্ভ কৰিছোঁ এটা নতুন ভিডিঅ'। যিসকলে এই মুহূৰ্তত ভিডিঅ'টো চাবলৈ আৰম্ভ কৰিছে প্ৰত্যেককে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি কিছু কথা পাতিব বিচাৰিছোঁ আমাৰ দেহাটোৰ বা আমাৰ স্বাস্থ্যৰ প্ৰতি, স্বাস্থ্যটো সম্পৰ্কে কিছু কথা পাতিম। কোৱা হয় দেহা থাকিলেহে বেহা। আমি প্ৰতিটো স্তৰতে ৰাতিপুৱা শুই উঠাৰ পৰা একেবাৰে নিশা শোৱালৈকে আমি প্ৰত্যেকেই বিভিন্ন কামত ব্যস্ত থাকোঁ। এই ব্যস্ততাৰ মাজেৰেও আমি নিজৰ দেহাটোক যিমানখিনি পাৰি আমি যত্ন ল'বলৈ প্ৰত্যেকে বেলেগ বেলেগ ধৰণে আমি যত্ন ল'বলৈ আমি চেষ্টা কৰোঁ। ভাৱ হয় ইয়াৰ মাজেৰেও যে তাৰ মাজেৰেও আমি যিমানখিনি আমাৰ দেহাটোক আমি যত্ন নলওঁ কিয় প্ৰায় দৈনন্দিন আমাৰ এটা মনত ভাৱ এটা আহি থাকে যে ক'ৰবাত দেহাটোৱে কষ্ট পাই আছে নেকি বা স্বাস্থ্যটো ভালে নাই নেকি, বা আমি অনুভৱ কৰোঁ যে আমি বাৰু অলপ অসুখীয়া নেকি, কিবা এটা ৰোগে মোক খেদি ফুৰিছে নেকি, এনেকুৱা ধৰণৰ কিছুমান কেতিয়াবা ভাৱ আহে। গতিকে এই ধৰণৰ কিছু কথা এই ভিডিঅ'টোৰ জৰিয়তে আমি আলোচনা কৰিম। আশা কৰিছোঁ ভিডিঅ'টো একেবাৰে শেষলৈকে চাব আপোনালোকে। নিজৰ দেহাটো বা স্বাস্থ্যটো ভালে ৰখাৰ বাবে বিভিন্ন ধৰণে বিভিন্নজনে যত্ন লোৱাৰ উপায় অৱলম্বন কৰিছে। শাৰীৰিক ব্যায়াম কৰা হওক বা য়োগা, বিভিন্ন ধৰণৰ আজিকালি সুবিধাও আছে প্ৰায় ক্ষেত্ৰতে। গতিকে নিজৰ দেহাটোৰ প্ৰতি যে পুৰুষ মহিলা বা ল'ৰা ছোৱালী যুৱক যুৱতী উভয়েই খুব সযত্ন হৈছে, আৰু তাৰোপৰি যদি কিবা সামান্য অসুবিধাও পায়, তাৎক্ষণিকভাৱে যদি দেহাটোক লৈ কিবা অসুবিধাও পায়, ডাক্তৰৰ পৰামৰ্শ লোৱা বা তাৎক্ষণিকভাৱে ডাক্তৰৰ ওচৰলৈকে যোৱা, এইবিলাকো এটা যোগাত্মক চিন্তা নিজৰ স্বাস্থ্যটোৰ প্ৰতি, স্বাস্থ্যটোক ভালে ৰখাৰ বাবে। আনকি এইবিলাক কৰাৰ উপৰিও বহু সংখ্যক বুলি কোৱাটো কিমান সমীচীন হ'ব ঠিক ক'ব নোৱাৰিম, কাৰণ যিহেতুকে এইটো এটা তথ্যভিত্তিক বাৰ্তা বা কথা নহ'ব। তথাপি আমি আত্মীয় স্বজন হওক বা ক'ৰবাত প্ৰায়খিনিকে আমি আজিকালি দেখা পাইছোঁ যে ছোৱালীসকল, বিশেষকৈ যিখিনি কলেজীয়া ছাত্ৰীসকলে আনকি নিজৰ দেহাটোক ভালে ৰখাৰ বাবে তেওঁলোকে ডায়েট কণ্ট্ৰল পৰ্যন্ত কৰা আৰম্ভ কৰি দিছে। ডায়েট কণ্ট্ৰলত থাকিব খোজে, অলপ কমকৈ আহাৰ খায়। কাৰণ এটাই মনত এটা ধাৰণা সোমাই লৈছে যে স্বাস্থ্যটো কমকৈ আহাৰ খালে স্বাস্থ্যটো ভালে থাকিব ইত্যাদি। ইয়াৰ অলপ ব্যতিক্ৰম পুৰুষ বা যুৱকসকল এইটো ক্ষেত্ৰত অলপ ব্যতিক্ৰম, কাৰণ কমকৈ খাই পেলাই স্বাস্থ্যটো ভালে ৰখাৰ কথাটো যুৱকসকলে ভাবিব নোৱাৰে বা নাভাবে তেনেকৈ। যি হয় খাইলৈ হ'ব, তেনেকুৱা এটা ধাৰণা থাকে। বাৰু যিয়ে নহওক, সেইটো এটা ঠিক প্ৰাসংগিক কথা হয় নে নহয় বাৰু সেইটো এটা বেলেগ কথা। মহিলাসকলো, বিশেষকৈ 40ৰ ওপৰৰ যিখিনি মহিলা, তেওঁলোকেও নিজৰ স্বাস্থ্যৰ প্ৰতি এতিয়া আগৰ তুলনাত কিছু সযত্ন লোৱা বা নিজৰ যত্ন লোৱা আৰম্ভ কৰিছে। প্ৰায়খিনি মহিলাই দেখা পাব পুৱা হওক বা সন্ধিয়া হওক, প্ৰাতঃ ভ্ৰমণ বা সান্ধ্য ভ্ৰমণ তেওঁলোকে কৰা আৰম্ভ কৰিছে। সমানে পুৰুষেও কৰে, পুৰুষসকলেও বিশেষকৈ 60ৰ ঊৰ্ধৰখিনিয়ে অলপ বা 50-60ৰ ঊৰ্ধৰখিনিয়ে অলপ ৰাতিপুৱা বা সন্ধ্যা খোজকাঢ়ে। বিভিন্ন কামত পুৰুষসকল ব্যস্ত থাকে, মহিলাসকলেও ব্যস্ত থাকে। তথাপিতো যিখিনি গৃহিণীসকলেও আজিকালি নিজৰ স্বাস্থ্যটোৰ প্ৰতি যত্ন লোৱাৰ উদ্দেশ্যে যে এটা ধাৰণা এটা আনি লৈছে বা ধাৰণা এটা কৰিছে যে পুৱা গধূলি অলপ খোজকাঢ়িলে দেহাটো ভালে থাকিব। এইবিলাকো এটা সহজ উপায়, এটা স্বাস্থ্যটোক ভালে ৰখাৰ এইবিলাকো এটা সহজ উপায় যিটো সততে কৰিব পাৰে বা আমি কৰিব পাৰোঁ। মুঠতে দেহাটোক লৈ যিকোনো বয়সৰ মানুহে
এটা যোগাত্মকভাৱে চিন্তা এটা ধাৰণা এটা লৈছে যে আমি আমাৰ দেহাটোক ভালে ৰাখিব লাগিব আৰু ভালে নাৰাখিলেও বিভিন্ন ধৰণৰ অশান্তি আছে কাৰণ কিবা কাৰণত যদি তাৎক্ষণিকভাৱে বা আজিকালি গম নোপোৱাকৈ মানুহৰ দেহাত বয়স নামানি বয়সৰতো কথা নাথাকে যিকোনো সময়ত বা যিকোনো বয়সত যেতিয়া তেতিয়া বিভিন্ন ধৰণৰ বেমাৰ আহি যায় বা বেমাৰত পৰে এই বিভিন্ন বেমাৰৰ কথাটোক লৈ বিশেষকৈ বেমাৰটোৰ কথাটোক লৈ বিশেষকৈ মানুহখিনি অলপ সচেতন হৈছে সজাগ হৈছে আৰু সেইবাবে গোটেই বেমাৰৰ মূল আধাৰটোৱে যিহেতু আমাৰ স্বাস্থ্যটো গতিকে স্বাস্থ্যটোক ভালে ৰখাৰ বাবে আমি প্ৰত্যেকেই নিজৰ যত্ন লোৱাৰ বাবে দেহাটোৰ যত্ন লোৱাৰ বাবে যি উপায়বিলাক অৱলম্বন কৰিছে সেইটো এটা খুব যোগাত্মক কথা যোগাত্মক চিন্তা আমাৰ দেহাটো এটা সুন্দৰ আটক ধুনীয়া অট্টালিকাৰ নিচিনা এটা ভাল অট্টালিকাৰ দৰে আমাৰ এই গোটেই দেহাটো আৰু এই স্বাস্থ্য সম্পৰ্কীয় বা আমাৰ স্বাস্থ্যজনিত বা স্বাস্থ্যস্বৰূপ যিটো অট্টালিকা এই অট্টালিকাটোৰ আটাইতকৈ নিপুণ মিস্ত্ৰীজন কিন্তু আমি নিজেই বিশেষকৈ 16-18 বছৰ বয়সৰ পৰাই এই পুৰুষ মহিলা বুলি কথা নাই 16-18 বছৰ বয়সৰ পৰাই আমি স্বাস্থ্যটোৰ প্ৰতি খুব ধ্যান দিয়াটো উচিত খুব নজৰ দিয়াটো উচিত আৰু এইটো বয়সতে আমি পাৰিলে নিজৰ স্বাস্থ্যৰ এগৰাকী ভাল নিপুণ মিস্ত্ৰী হৈ ল'ব লাগে আৰু কিবা কাৰণত যদি এইখিনি সময়ত যিখিনি সময় কাৰণ এইটো বয়সটো হৈছে এটা পঢ়ি থকা বয়স ঠিক কলেজৰ আৰম্ভৰ বয়স নিজৰ পঢ়া শুনাৰ লগত যদি নিজৰ স্বাস্থ্যটোৰ প্ৰতি আমি যত্ন সমানে ল'ব পাৰোঁ এটা সুন্দৰ ভৱিষ্যত গোটেই স্বাস্থ্যজনিত ভৱিষ্যত আমি এটা গঢ় দি ল'ব পাৰোঁ আৰু কিবা কাৰণত যদি আমি সেই বয়সটোত স্বাস্থ্যৰ প্ৰতি বৰ বিশেষ যত্ন ল'বও নোৱাৰোঁ ঠিক 30 বছৰ মানৰ পৰা আমি কিন্তু স্বাস্থ্যটোক ধ্যান দিয়া বা যত্ন লোৱাৰ প্ৰয়োজন আহি পৰিছে আমি স্বাস্থ্যৰ প্ৰতি এটা নিয়মীয়াকৈ স্বাস্থ্যৰ প্ৰতি ধ্যান দিবলৈ হ'লে আমি ঠিক 30 বছৰ মানৰ পৰা গোটেই এই অট্টালিকাটো আমাৰ যিটো স্বাস্থ্য অট্টালিকা এই স্বাস্থ্য অট্টালিকাটো নিৰ্মাণ কৰাৰ বাবে আমি কিন্তু নিপুণ মিস্ত্ৰী এগৰাকী হ'ব লাগিব বিভিন্ন কাৰণত আমাৰ দেহাটো অসুস্থ হয় বা অসুস্থ বুলি নকৈ আমি স্বাস্থ্যটো ভালে নাথাকে বিভিন্ন কাৰণ থাকে তাত কাৰণবোৰ জানে সেইটো নিজৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ পৰা আৰম্ভ কৰি পৰিৱেশ জলবায়ুৰ পৰা আৰম্ভ কৰি আমাৰ খাদ্যাভ্যাসৰ লগতো কিছু কথা জড়িত থাকে কাৰণবোৰ জানে কি কাৰণত স্বাস্থ্য বেয়া হয় বা অসুস্থ হৈ পৰে তাৰ কাৰণবোৰ আপোনালোকে জানে আমি কাৰণবোৰ বৰ বিশেষ বিশ্লেষণ নকৰিম ইয়াত আনকি স্বাস্থ্য ভালে ৰখাৰ উপায়ো নিজৰ স্বাস্থ্যটো ভালে ৰখাৰ উপায়ো বিভিন্ন ধৰণৰ উপায় আছে সেই উপায়বিলাকৰ বিষয়েও আপোনালোকে মোটামুটিভাৱে জানে স্বাস্থ্য কিদৰে ভালে ৰাখিব পাৰি বা নিজৰ স্বাস্থ্যটোৰ কেনেকৈ যত্ন ল'ব পাৰে বিভিন্ন চ'ৰ্চত বিভিন্ন উৎস বিভিন্ন ধৰণৰ তাত উপায় বা বিধান বা কিটিপ এইবিলাক আপোনালোকে আজিকালি নিয়মীয়াকৈ পাই থাকে বা দৈনন্দিন পায়ে থাকে এইবিলাক ছ'চিয়েল মিডিয়াৰ যুগ যিহেতুকে ইউটিউবত চাৰ্চ কৰিও আপোনালোকে যিকোনো দেহাটোৰ যিকোনো বা প্ৰতিটো অংগৰ বিষয়ে কোনটো অংগত কি অসুবিধা বা কি সুবিধা বা আমাৰ হিউমেন বডিৰ পাৰ্টছবোৰ কোনটো পাৰ্টছ কেনেকৈ আমি তাক ভালে ৰাখিম কেনেকৈ যত্ন ল'ম এইবিলাক সকলো ক্ষেত্ৰতে আজি উপলব্ধ হৈছে এই বিষয়ে বিশেষ আলোচনা নকৰিম ভিডিঅ'টো দীঘলীয়া হৈ যাব যে স্বাস্থ্যটো বিভিন্ন কাৰণত স্বাস্থ্যটো ভাঙি পৰে বেয়া হয় আৰু বিভিন্ন উপায়ো থাকে স্বাস্থ্য ভালে ৰখাৰ কাৰণে বিভিন্ন উপায়ো থাকে এই কথাখিনি আমি প্ৰতিজনে জানো তাৰ পিছতো
আমি ক'ৰবাত কিবা এটা অসুবিধাত পৰোঁ, নিজৰ স্বাস্থ্যটোক লৈ অসুবিধাত পৰোঁ। এতিয়া সেই অসুবিধাখিনি মূলতঃ কি বা কেনেকুৱা অসুবিধা আমাৰ হয়গৈ বা ক'ৰ পৰা অসুবিধাটো আৰম্ভ হয়, এই ধৰণৰ কথা কিছু আমি প্ৰত্যেকে চিন্তাও কৰিব লাগিব বা চিন্তাৰো প্ৰয়োজন আছে। সাধাৰণ অৰ্থত আমি কোনেও নিজক লৈ এনেকৈ নাভাবোঁ যে মোৰ দেহাটোত কিবা বেমাৰ আছে নেকি বা মই কিবা ৰোগত আক্ৰান্ত হৈ আছোঁ নেকি। যিখিনি সাধাৰণ মানুহ, বিশেষকৈ যিখিনি এটা দীৰ্ঘদিনীয়া ডাক্তৰৰ পৰামৰ্শ অনুযায়ী এটা ৰোগৰ চিকিৎসাধীন হৈ আছে বা কিছু সংখ্যক লোক জটিল ৰোগত আক্ৰান্ত হৈ আছে, সেইসকল লোকক উদ্দেশ্যি মই কথাখিনি কোৱা নাই। যিখিনি আমি সাধাৰণ মানুহ, নিজকে সুস্থ বুলি ভাবোঁ বা দৈনন্দিন নিয়মিত যিখিনি কৰ্ম আমি নিয়াৰিকৈ কৰি গৈ থাকিব পাৰোঁ, চলন ফুৰণ, পিন্ধন উৰণ বা খোৱা এইখিনি নিয়মিতভাৱে আমি যিখিনি কৰি আছোঁ সাধাৰণ মানুহ আৰু এইখিনিও কেতিয়াবা মনতে ভাবোঁ, আমি ভাবোঁ নেকি, ভাবোঁ বুলিও মই নিশ্চিতকৈ নকওঁ যে দেহাটো কিবা ভাগৰুৱা হৈছে নেকি বা দেহাটোত কিবা এটা বেমাৰ আহিছে নেকি বা বেমাৰ এটাত পৰিছোঁ নেকি, এনেকুৱা কেতিয়াবা মনস্তাত্ত্বিকভাৱেও আহে। কেতিয়াবা এনেকুৱা চিন্তা আমি প্ৰায় মানুহৰে বা প্ৰায় সংখ্যক ব্যক্তিৰে এনেকুৱা ধৰণৰ চিন্তা এটা মনলৈ আহে। বা এই মুহূৰ্তত আমি যিখিনি ভিডিঅ'টো চাই আছে, ধৰক প্ৰত্যেকে নিজেই ভাবকচোন যে প্ৰত্যেকে নিজকে ভাবক, মই শব্দটোৱে ব্যৱহাৰ কৰিছোঁ যে এই মুহূৰ্তত মই কিবা অসুস্থ হৈ আছোঁ নেকি। এনেকৈ যদি অলপ আমি ভাবিবলৈ লওঁ, খুব চিৰিয়াছলি নল'লেও বা চিৰিয়াছলি নাভাবিলেও যদি এক মুহূৰ্ত খুব এটা মৌনভাৱে অলপ আমি ভাবি লওঁ নিজক লৈ, তেতিয়াও এনেকুৱা লাগে যে হয়, মই অসুস্থ হয় চাগে বা মই অসুস্থ হৈছোঁ চাগে। এই ধৰণৰ এইবিলাক এটা মনস্তাত্ত্বিক কথা, এইবিলাক দিশো আপোনালোকে জানে। কিন্তু আমি দি এই কথাটো ক'ব নোৱাৰোঁ। প্ৰত্যেকেই 40ৰ ঊৰ্ধৰ আমি কোনো এজন ব্যক্তিয়ে দি এইটো কথাও ক'ব নোৱাৰোঁ যে মই সম্পূৰ্ণ নিৰোগী বা মই সম্পূৰ্ণ সুস্থ এগৰাকী ব্যক্তি। এই যে দি ক'ব নোৱাৰাৰ কাৰণ, সেই কাৰণৰ অন্তৰালত যিখিনি কথা লুকাই আছে, সেই কথাখিনি আচলতে আজিৰ মূল ভিডিঅ'টোৰ বিষয়বস্তু সেইখিনিয়ে। আপোনালোকে থাম্বনেইলটো চাইও গম পাইছে। এই গোটেই কথাখিনি মই কিন্তু কোনো স্বাস্থ্য বিশেষজ্ঞ হিচাপে পতা নাই, নিজৰ মনত আহি থকা ভাৱবোৰহে আপোনালোকক ক'ব বিচাৰিছোঁ বা নিজেই নিজৰ দেহাটোক কিছুমান যিভাৱে আমি যত্ন বা উপায় চিন্তিছোঁ ভালে ৰখাৰ বাবে, সেই কথাখিনিহে আপোনালোকক মই জনাইছোঁ বা আলোচনা কৰিব বিচাৰিছোঁ নিজক মাজতে। এইটো এটা স্বাস্থ্য বিশেষজ্ঞ জৰিয়তে বা কোনো ধৰণৰ স্বাস্থ্যৰ বিধান সম্পৰ্কে এই ভিডিঅ'টো প্ৰস্তুত কৰা হোৱা নাই। ইয়াত সাধাৰণভাৱে সাধাৰণজনে বুজি পোৱাকৈ আজিৰ যিটো মূল বিষয়, কথা কোৱাৰ যিটো বা আলোচনা কৰাৰ যিটো মূল বিষয়, সেই বিষয়টোক মই উপস্থাপন কৰিব বিচাৰিছোঁ। আৰু মই থাম্বনেইলৰ কথাটো কৈছিলোঁ, থাম্বনেইলটো দেখি যিসকলে ভিডিঅ'টো চাইছে তেওঁলোকে হয়তো ভাবিছে যে ইয়াত কিবা স্বাস্থ্যজনিত কথা কম চাগে বা ক'ব নেকি, এই ধৰণে ভিডিঅ'টো চোৱা আৰম্ভ কৰিছে বা চাবলৈ লৈছে। এতিয়া মুঠ কথা হ'ল, আজিকালি অলপ আগতে আমি ক'লোঁ যে পুৰুষ মহিলা উভয়ে আমি হয় মৰ্ণিং ৱাক কৰা বা ইভিনিং ৱাক কৰা, যিটো প্ৰাতঃ ভ্ৰমণ বা সান্ধ্য ভ্ৰমণৰ কথা কৈছিলোঁ, যে তাতো বিষয়বস্তু যে গাঁৱৰে হওক বা চহৰাঞ্চলৰ বাৰু কোনো দল বান্ধি বা গ্ৰুপ তেনেকৈ নাযায়। পৰিয়ালৰ এজন দুজন সদস্য একেলগে মৰ্ণিং ৱাক কৰিব যায় বা ইভিনিং ৱাক কৰে। কিন্তু গ্ৰাম্যাঞ্চলত আমি দেখা পাওঁ প্ৰায় এটা গ্ৰুপ, সৰু গ্ৰুপ, এটা দল, পৰিয়ালকেন্দ্ৰিক এটা দল, 3-4 গৰাকী বা 4-5 গৰাকী বা কেতিয়াবা 8-10 গৰাকী মহিলাই বা পুৰুষেও একেলগে প্ৰাতঃ ভ্ৰমণ বা সান্ধ্য ভ্ৰমণত যায় বা সান্ধ্য ভ্ৰমণ কৰে। এই সময়ছোৱাটো
বহু ক্ষেত্ৰত বিষয়বস্তুটো কিন্তু স্বাস্থ্য সম্পৰ্কীয়। তেওঁলোকে ভাবি লয় যে স্বাস্থ্যটো ভালে ৰখাৰ বাবে যিটো এটা প্ৰাতঃভ্ৰমণ বা সান্ধ্য ভ্ৰমণ, সেই সময়ছোৱাটো কিন্তু তেওঁলোকৰ বহু ক্ষেত্ৰতে আলোচনাৰ বিষয়বস্তু কিন্তু আকৌ স্বাস্থ্যটোৱে। যে ইমানখিনি তেওঁলোক চিন্তিত যে বিষয়বস্তু হৈ পৰে। কেতিয়াবা দুই এগৰাকীয়ে ক'ব যে আজি এইটো গেষ্ট্ৰিকৰ টেবলেট খাই আছিলোঁ ইমান দিন, এইবাৰ এইটো খোৱা নাই, এই গেষ্ট্ৰিকৰ টেবলেটটো এইবাৰ চেঞ্জ কৰিছোঁ। কোনোবাই হয়তো ক'ব যে আজি মই প্ৰেছাৰৰ টেবলেটটো খাবলৈ পাহৰিলোঁ, তেনেকুৱা কথা। বা দুই এজনে ক'ব যে মই কোনোমতে এটা কণ্ট্ৰলত আনিছোঁ, এইবাৰ চুগাৰটো অলপ কণ্ট্ৰলত আনিছোঁ, ইনচুলিন নোলোৱাকৈও কেৱল টেবলেট খায়েই মই এতিয়া এইটো কণ্ট্ৰলত আনিব পাৰিছোঁ। তাৰমানে গোটেই বিষয়বস্তুখিনি হৈছে স্বাস্থ্যজনিত কথা। আৰু সেয়ে মূল প্ৰসংগটো যিটো থাম্বনেইলত উল্লেখ কৰা হৈছে যে স্বাস্থ্যৰ লগত আমি ঔষধৰ কথাটো আহি পৰে। এই যে গেষ্ট্ৰিকৰ টেবলেট, প্ৰেছাৰ কণ্ট্ৰল বা চুগাৰ কণ্ট্ৰল, গোটেইখিনিৰ কথাটোক লৈ আমাৰ ঔষধৰ কথাটো বা মেডিচিনৰ কথাটো আহি পৰিলে। আৰু নিশ্চয়কৈ এই ভিডিঅ'টো এই কথাবিলাক আলোচনাৰ মাজলৈ আনিছোঁ যেতিয়া, এইটো ভাবিব নালাগে যে এইটো এটা মেডিচিনৰ ওপৰত বা ঔষধৰ ওপৰত বিকেন্দ্ৰীকৰণ কৰি ইয়াক প্ৰস্তুত কৰা হৈছে, তেনেকুৱাও নহয়। যে আমাৰ এটা ধাৰণা, ইতিমধ্যে আমাৰ এটা ধাৰণা মনত খুব দকৈ শিপাই লৈছে যে যিকোনো বেমাৰ হ'লেই আমি যেন ঔষধটো বা ডাক্তৰৰ ওচৰলৈ নগ'লে আমি হাত সাৰিব নোৱাৰোঁ, এই ধৰণৰ এটা কিন্তু কথা আমাৰ মনলৈ খুব দকৈ শিপাই গৈছে। এই প্ৰসংগতহে আমি কিছু চিন্তিত হ'বৰ হৈছে, বা এই কথাটোতো আমি কিছু সচেতন হ'বলগীয়া হৈছে। কাৰণ এতিয়া এনেকুৱা হৈছে যে প্ৰায়ভাগ মানুহৰে মেডিচিন লোৱাটো বা মেডিচিন খোৱাটো বা ঘৰত মেডিচিন ৰিজাৰ্ভ কৰাটো এটা আভিজাত্যৰ এটা চিম্বল, যেন এটা ফেশ্বন বা ক'ব পাৰি সেইটো এটা প্ৰেষ্টিজ ইছ্যু হৈ পৰিছে। যে মানে ঘৰত বেমাৰ বা তেনেকুৱা নিয়মীয়া যিবিলাক সেই ৰোগ থাকক নাথাকক বা ৰোগীয়া মানুহ থাকক নাথাকক, কিন্তু ঘৰখনত প্ৰায় প্ৰতিটো ৰোগৰে মেডিচিন কিন্তু তেওঁলোকে ৰিজাৰ্ভ কৰি ৰাখে, ষ্টক কৰি ৰাখে। এই কথাটোক লৈ অলপমান আমি চিন্তা কৰিবলগীয়া কথা থাকিব। কাৰণ কেৱল এটা ফেশ্বন বুলি ভাবি, কেৱল এটা প্ৰেষ্টিজ বুলি ভাবি এক শ্ৰেণীয়ে কিন্তু মেডিচিনক বা ঔষধক এটা বেছি প্ৰায়ৰিটি দিয়া আমি অনুভৱ কৰাই নহয়, এইটো এটা লক্ষণীয়। এইটো লক্ষ্য কৰা হৈছে যে বহু পৰিয়ালত বা বহু ব্যক্তিৰ ওচৰলৈ গ'লে কথাই আৰম্ভ কৰে যে আজি দেহাটো বেয়া, এইটো অলপ ভাল লগা নাই, গোটেই গাটোৱে বেয়া লাগি আছে, এই বতৰটো অলপ বেয়া, আজি প্ৰেছাৰৰ টেবলেটটো খোৱা নহ'ল। এই ধৰণৰ কথাক লৈও কিন্তু মানুহে মেডিচিনৰ আলমত বহু কথাখিনি কোৱা আৰম্ভ কৰিছে বা কোৱা লৈছে। এই বিষয়টোৰ পৰা আমি হাত সাৰি থাকিবৰ বাবে গোটেই মূল ভিডিঅ'টো প্ৰস্তুত কৰা হৈছিলে। এতিয়া যিসকল একেবাৰেই নিয়মীয়া বেমাৰী বা ৰোগীয়া বা এটা দীৰ্ঘদিনীয়া ৰোগত আক্ৰান্ত হৈ আছে, তেওঁলোকক ঔষধৰ বা মেডিচিনৰ বিকল্প নাই, ডাক্তৰৰ চিকিৎসাৰ বিকল্প নাই। সেইসকলে বা তেখেতসকলে মেডিচিন নিয়মীয়াভাৱে ল'ব লাগিব, ঔষধ নিয়মীয়াভাৱে খাব লাগিব, সেৱন কৰিব লাগিব। কিন্তু যিখিনি আমি সাধাৰণ মানুহ, মই বাৰম্বাৰ একে কথাখিনিকে কৈ থকাৰ নিচিনাও হৈছে যে যিখিনি আমি সাধাৰণ মানুহ আৰু এটা চ' আমি তথাকথিত এটা ট্ৰেণ্ড বুলি ধৰি লৈছোঁ যে ঘৰত মেডিচিন থকাটো, মেডিচিনৰ কথা পতাটো, মেডিচিন খোৱা কথাটো, আন 10জনক কোৱা কথাটো,
এই সাধাৰণ মানুহখিনিক স্বাস্থ্য ভালে ৰখাৰ নামত, স্বাস্থ্যৰ কেয়াৰ লোৱা বা যত্ন লোৱাৰ নামত যিখিনি আমি মেডিচিনৰ কথা বা প্ৰসংগ আমি প্ৰায় দৈনন্দিন বিভিন্ন ধৰণৰ বিভিন্নজন ব্যক্তিৰ কথা বতৰাৰ মাজলৈ আনো, সেইসকলক উদ্দেশ্য কৰি কোৱা হৈছে যে এই অভ্যাসটো আমি আঁতৰ কৰিব পাৰিব লাগিব। স্বাস্থ্য ভালে ৰখাৰ নামত আমি একমাত্ৰ মেডিচিনক ভৰসা কৰাৰ এই ধাৰণাটো আঁতৰাব লাগিব। যে যিসকলে এই মুহূৰ্তত এই ভিডিঅ'টোৰ এইখিনি কথা বিশেষকৈ শুনি আছে বা চাই আছে, তেখেতসকলকে কৈছোঁ যে আপোনালোকে এই মুহূৰ্তত নিজৰ মনোবল এটা বান্ধি লওক, গঢ় দিয়ক, নিজৰ মনতে এটা মনোবল গঢ় দিয়ক যে আজিৰ দিনটোত মই যি ধৰণে আছোঁ মই আজিৰ দিনটোত মেডিচিন বা কোনো ঔষধ নোখোৱাকৈ থাকিম। মই আকৌ কৈছোঁ, যিসকলে ডাক্তৰৰ পৰামৰ্শ অনুসৰি নিয়মীয়াকৈ কিবা ৰোগৰ আক্ৰান্ত হৈ বা কিবা ৰোগত চিকিৎসাধীন হৈ পেলাই ঔষধ সেৱন কৰি আছে, তেখেতসকলক কোৱা নাই, একেবাৰে সাধাৰণ যিখিনি নিয়মীয়াকৈ ঔষধ সেৱন নকৰে, কিন্তু কিবা এটা দেহাটোৰ ৰোগ হোৱা যেন অনুভৱ কৰিলেই, কিবা এটা অসুবিধা পৰিলে, আমাৰ অসুবিধা মানে এইখিনি যিখিনি আমাৰ ধৰক সাধাৰণ জ্বৰ, চৰ্দি, কাহ বা কেতিয়াবা আমাৰ দাঁতৰ বিষ, মূৰৰ বিষ, গাঁঠিৰ বিষ, কঁকালৰ বিষ, এইবিলাকতো আমাৰ থাকেই, প্ৰত্যেকৰ থাকেই। এটা বয়সৰ লগে লগে এই বেমাৰখিনি বা জ্বৰ, চৰ্দি, কাহ এইখিনি ছেছন, প্ৰতিটো বতৰৰ পৰিৱৰ্তনৰ লগে লগে এইখিনি থাকিবই। কিন্তু এই যে সামান্য জ্বৰৰ ভাৱ এটা আহিছে, চৰ্দি এটা ভাৱ আহিছে, কোনো কথা নাই, আমি জানোৱেই গোটেই টেবলেট বা মেডিচিন ঘৰতে আছে, এটা মেডিচিন খাই লওঁ, চৰ্দিটো অলপ কমি থাকক বা চৰ্দিটো বন্ধ হ'ব, জ্বৰটো বন্ধ হ'ব, এই ধৰণৰ ধাৰণাৰে যিখিনি ঔষধ খোৱা ব্যক্তি, সেইসকলক কৈছোঁ যে ভিডিঅ'টো চাই থকাৰ এই মুহূৰ্তটোতেই আপোনালোকে মনোবল এটা বঢ়াই লওক আৰু আজিৰ দিনটোত যদি কিবা কাৰণত ভিডিঅ'টো চাই উঠাৰ পিছত বাকী সময়ছোৱা, একেবাৰে নিশা শোৱালৈকে বাকী সময়ছোৱা কিবা কাৰণত যদি আপোনাৰ স্বাস্থ্যটো অলপ বেয়া যেনো অনুভৱ হয়, দেহাটো অলপ বেয়া লগা যেনো অনুভৱ হয়, আপোনালোকে আজিৰ দিনটোত অন্তত কোনো মেডিচিনৰ সহায় নোলোৱাকৈ নিজে নিজৰ দেহাটোৰ স্বাস্থ্যটোৰ কেয়াৰ লোৱাৰ চেষ্টা কৰক। আৰু যদি দেহাটো ভালে থাকক বা হয়তো কিবা এটা পৰিৱৰ্তন বা বেয়াৰ ফালে আহিল, এনেকুৱা ভাৱ এটা লৈ যদি আজিৰ দিনটো পাৰ কৰিছে, তেতিয়াহ'লে এটা সংকল্প লওক যে মই এক সপ্তাহ নিজৰ দেহাটোক কিছু অতিৰিক্তকৈ হ'লেও যত্ন এটা পৰিপাটিত ৰাখিম, দেহাটোক অলপ, স্বাস্থ্যটোক অলপ নিজেই যত্ন ল'ম, আৰু মই এসপ্তাহ কোনো ধৰণৰ মেডিচিন নোলোৱাকৈ মই এসপ্তাহ সময় পাৰ কৰিম। এইটো এটা নতুন বছৰ, গতিকে নতুন বছৰৰ এটা নতুন সংকল্পও হ'ল যে আজিৰ পৰা আৰম্ভ কৰক যে আজিৰ দিনটোত মই মেডিচিন নলওঁ বা মেডিচিন সেৱন নকৰোঁ, নাখাওঁ, টেবলেট, কেপচুল যিকোনো বা চিৰাপ তেনেকুৱা জাতীয় ঔষধখিনি, যে আজিৰ দিনটোত মই নাখাওঁ, বা আজিৰ দিন বা নিশাটো পাৰ কৰিব পাৰিলে এটা সংকল্প ল'ব যে মই এসপ্তাহ কোনো ধৰণৰ মেডিচিনৰ সহায় নলওঁ। আৰু যদি এসপ্তাহ পিছত আপুনি এইটো এটা চেলেঞ্জ, আপুনিও চেলেঞ্জ কৰক নিজক লৈ, যে মই এটা চেলেঞ্জ এজ লাইক এটা গেম, যে মই এটা গেম খেলিলোঁ, এসপ্তাহ মই মেডিচিন নলওঁ, মেডিচিন নোলোৱাৰ কাৰণে নিজৰ স্বাস্থ্যটোৰ যিখিনি মেডিচিন নলগা কাৰণে দেহাটোক যিখিনি মই সুস্থতাৰে ৰাখিব লাগে, সেইখিনি অন্তত মই নিজৰ যত্নটো ল'ম, নিজৰ দেহাটোৰ নিজে যত্নখিনি ল'ম। আৰু যদি এসপ্তাহ আপুনি অতিক্ৰম কৰিব পাৰে, তেতিয়াহ'লে এই সংকল্পটো আপুনি অলপ মজবুত কৰিব লাগিব, মানে এজন নিপুণ মিস্ত্ৰী হ'ব লাগিব স্বাস্থ্যটোৰ। সেই অৰ্থতে কৈছোঁ যে যদি এসপ্তাহ আপোনালোকে পাৰ কৰিলে, কথাটো বা ভিডিঅ'টোৰ কথাখিনিও মনত ৰাখিব, এমাহলৈকে আপোনালোকে
সংকল্পটো মজবুত কৰি ৰাখিব যে মই এই মাহটো, এতিয়া জানুৱাৰীৰ মাহ, আজি 2 তাৰিখ, 2 জানুৱাৰী, বাকী থকা এই 28 দিন বা 29 দিন, 28, 29, 31 জানুৱাৰীলৈকে, 31 জানুৱাৰীলৈকে মই কোনো ধৰণৰ মেডিচিন নলওঁ। আৰু যদি সঁচাকৈ আপুনি এই জানুৱাৰী মাহটো মেডিচিন নোলোৱাকৈ পাৰ কৰিব পাৰিছে, তেতিয়াহ'লে আপুনি ফেব্ৰুৱাৰী মাহৰ 1ম তাৰিখটোতেই, এইটো ঠিক ভিডিঅ'টোত মই কোৱা ধৰণেই নহয়, আপোনালোকে যি ধৰণে সংকল্প ল'ব পাৰে, এটা সংকল্প ল'ব যে মই আগন্তুক 3 মাহ কোনো ধৰণৰ মেডিচিন নাখাম। যদি আগন্তুক 3 মাহ আহি থকা মাৰ্চ মাহলৈকে যদি আপুনি ভাবে যে আপুনি ইয়াৰ মাজত যদি সামান্য 2-এটা ৰোগত পৰে, কাৰণ এতিয়া ঠাণ্ডাৰ সময়, গতিকে এই সময়ছোৱাত বিভিন্ন ধৰণৰ চৰ্দি বা জ্বৰ বা কাহ, আমি ঘৰুৱাভাৱে যিখিনি কৰিব পাৰোঁ কৰিম। সততে মনোবলতা বান্ধি ৰাখিব যে মাৰ্চ মাহলৈকে মই কোনো ধৰণৰ মেডিচিন আমি নাখাওঁ। এই সংকল্পটোত আপুনি জয়ো হ'ব লাগিব। এটা অট্টালিকা নিৰ্মাণ কৰোঁতে যেনেদৰে বিভিন্নজন মিস্ত্ৰীৰ তাত এটা সহযোগ থাকে, তেওঁলোকৰ এটা খুব নিপুণতাৰে কাম কৰে, আপুনি তাতে নিজৰ দেহাটো, গতিকে নিজৰ দেহাটোক আপুনি সজাব লাগিলে, নিৰ্মাণ কৰিব লাগিলে, তাৰ প্ৰতিটো অংগকে, প্ৰতিটো আমাৰ হিউমেন বডি পাৰ্টছ, প্ৰতিটো পাৰ্টছকে আপোনালোকে খুব ভাল ধৰণে ৰাখিবৰ কাৰণে হ'লে এই এজন ভাল ডাক্তৰ হোৱাতকৈ এগৰাকী ভাল মিস্ত্ৰী হোৱাৰ কাৰণে আমি প্ৰত্যেকেতো ডাক্তৰ হ'ব নোৱাৰোঁ, বা আমি বিধানো দিব নোৱাৰোঁ যে এইটো বেমাৰ হ'লে এইটো কৰিব, সেইটো বেমাৰ হ'লে সেইটো কৰিব, বা এইটো কৰা উচিত, সেইটো কৰা উচিত। আমি নিজেই আমি বিধানো দিব নোৱাৰোঁ। গতিকে এটা কাম কৰিব পাৰোঁ যে আমি কিছু সংকল্প ল'ব পাৰোঁ, আমি কিছু দেহাটোক লৈ যত্ন লোৱাৰ কিছু উপায় চিন্তিব পাৰোঁ। গতিকে সেই উপায়খিনিত আপুনি জয়ী হ'ব লাগিলে, ডাক্তৰ হ'ব নোৱাৰিলেও এগৰাকী নিজৰ দেহাটোৰ নিজে এজন ভাল মিস্ত্ৰী হৈ চাওক। এগৰাকী মিস্ত্ৰী হ'ব পাৰিম আমি। মিস্ত্ৰী হোৱাটো বৰ বিশেষ টান কাম নহ'ব, কাৰণ গতিকে আমি এই মাৰ্চ মাহলৈকে যদি আপোনালোকে এই চিন্তাটোক সাৰোগত কৰি এদিনো এবাৰৰ বাবেও এটাও টেবলেট বা কোনো ধৰণৰ ঔষধ সেৱন নকৰাকৈ যদি আপুনি সময়বোৰ পাৰ কৰিব পাৰিছে, এই 3 মাহ অতিক্ৰম কৰাৰ পিছত আপুনি আকৌ এটা নতুন সংকল্প লওক যে মই আগন্তুক 6 মাহ মানে তেতিয়া 3 মাহ বাকী থাকিব, আৰু 3 মাহলৈকে, অৰ্থাৎ তেতিয়া আপোনাৰ এইটো দিনৰ, আজিৰ দিনটোৰ পৰাই যদি আৰম্ভ কৰে, বা যিসকলে এই ভিডিঅ'টো হয়তো কোনোবাই এসপ্তাহ পিছত চাব, কোনোবাই 15 দিন পিছত চাব, সেইসকলকো কৈছোঁ সেই দিনটোৰ পৰাই আপোনালোকে এটা চিডিউল বনাই ল'ব যে আহি থকা আৰু 3 মাহ মই মেডিচিন সেৱন নকৰোঁ। আৰু যদি সেই সময়ছোৱাও আপুনি ভবামতে, সংকল্প লোৱা মতে পাৰ কৰিব পাৰিছে, তেতিয়া নিশ্চয়কৈ জানিব যে আপুনি এটা সুস্বাস্থ্যৰ গৰাকী হ'ব পাৰিছে। আপুনি দীৰ্ঘজীৱী হোৱাৰ যিটো মূল মন্ত্ৰ, সেই মূল মন্ত্ৰটো ইতিমধ্যেই আপুনি আৰম্ভ কৰিব পাৰিছে। আৰু যদি 6 মাহ এইদৰে আপোনালোকে অতিক্ৰম কৰিব পাৰে, শেষত আপুনি নিজেই উপলব্ধি কৰিব মই এগৰাকী নিপুণ মিস্ত্ৰী, বা মই এগৰাকী নিজৰ স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখিব পৰা, নিজৰ স্বাস্থ্যক যত্ন ল'ব পৰা এগৰাকী মই ভাল ব্যক্তি। সেই ভাৱটো লৈ আপুনি গোটেই বছৰটো যে 2026 365টা দিন মই এটাও মেডিচিন নোলোৱাকৈ মই 2026 চনটো পাৰ কৰিব লাগিব বা পাৰ কৰিম। কোনো কাৰণতেই মই এই বছৰটোত ফাৰ্মাচীলৈ নাযাওঁ, মই কোনো ধৰণৰ
ঔষধালয়ৰ ওচৰলৈকে এই বছৰটো 2026 চনটো নাযাওঁ। ঠিক ফাৰ্মাচী বা ঔষধালয় বুলি কোৱাৰ লগে লগে এইটো এটা যিহেতুকে এটা মই কৈছোঁৱেই যে থাম্বনেইলখনতো আছে, ঠিক ঔষধক বা মেডিচিনক বিৰুদ্ধাচৰণ কৰি বা এটা বিদ্বেষ ভাৱ আনি পেলাই ফাৰ্মাচীবিলাকৰ ওপৰত এই ভিডিঅ'টো তেনেকুৱা অৰ্থত কোৱা হোৱা নাই বা তেনেকৈ নল'ব কোনেও, যিসকলে মেডিচিন ব্যৱসায়টোৰ লগত জড়িত, কাৰণ ইয়াত এটা বাণিজ্যিকীকৰণৰ কথাও থাকে। কিন্তু তথাপি আমি খুব সজোৰে ক'ব বিচাৰিছোঁ, যিসকলে অন্ততঃ এই ভিডিঅ'টো চাই আছোঁ, সজোৰে ক'ব বিচাৰিছোঁ যে আপোনালোকে 365টা দিন কোনো মেডিচিন নোলোৱাকৈ থাকক, 365টা দিন ফাৰ্মাচীলৈ নোযোৱাকৈ থাকক, এটা নিজৰ সুস্বাস্থ্যৰ অধিকাৰী হওক আৰু এই সুস্বাস্থ্যৰ জৰিয়তে আপোনালোকে আহি থকা দিনবোৰৰ ভৱিষ্যতটোৰ ভাল এগৰাকী স্বাস্থ্যৱান ব্যক্তিৰ অধিকাৰী বা গৰাকী হৈ নিৰোগী সুস্থৱান ব্যক্তি হিচাপে বা এগৰাকী সুস্থ মহিলা, স্বাস্থ্যৱান নিৰোগী মহিলা হিচাপে আপোনালোকে অনাগত দিনটোত বা দিনবোৰত, আহিবলগীয়া বছৰবোৰত আপোনালোকে জীৱন নিৰ্বাহ কৰক, জীৱনবিলাক সুন্দৰকৈ অতিবাহিত কৰক। আৰু এই 365টা দিন যেতিয়া অতিক্ৰম হ'ব, তেতিয়াই আপোনালোকৰ এই অভ্যাসটো আগন্তুক যিমান বছৰ আহি থাকিব, আহিবলগীয়া প্ৰতিটো বছৰতেই এই অভ্যাসটোৱে আপোনালোকক এটা নিপুতল ভৱিষ্যত, খুব সুস্বাস্থ্যৰ গৰাকী, এটা দীৰ্ঘায়ু জীৱন আপোনালোকে লাভ কৰিব। আৰু সেইকাৰণেই কিছু পৰিমাণে বা পৰাপক্ষত আমিতো এটা বছৰৰ চিডুৱেল ল'লোৱেই, যে পৰাপক্ষত আমি যিকোনো এটা সাধাৰণ ৰোগতেই বা ৰোগ হ'ল বুলিয়েই আমি মেডিচিনৰ সহায় নলওঁ, এই ধাৰণাটো বা নিজৰ এই চিন্তাটোক খুব সুদৃঢ় কৰি ৰাখক। আৰু পৰৱৰ্তী সময়ত হয়তো স্বাস্থ্যজনিত আৰু বহু কথা আমি বা বহু ভিডিঅ' পাব। গতিকে সেই সময়ছোৱালৈকে আকৌ এটা নতুন যদি কেতিয়াবা স্বাস্থ্যজনিত ভিডিঅ' আমি প্ৰস্তুত কৰোঁ, তেতিয়াৰ দিনটোলৈকেও আপোনালোকে এটা নিজক বিশ্লেষণ কৰি চাব, এটা এনালাইচিছ কৰিব যে হয়, এদিন আমি কেনেকৈ আমি বাৰণ কৰিব পাৰোঁ, মেডিচিনটোক আমি কেনেকৈ এভইড কৰি চলিব পাৰোঁ। সেই ভিডিঅ'টোৰ জৰিয়তে হয়তো পৰৱৰ্তী সময়ত এইবিলাক আপোনালোকে যেতিয়া আমি আলোচনা কৰিম বা আন নতুন নতুন কথাবিলাক পাই থাকিব, তেতিয়া নিজেও নিজক এটা যে পৰিৱৰ্তন কৰিব পাৰিছে। আৰু মই সেইটো আশা কৰিম। এই ভিডিঅ'টো এটা দীঘলীয়া ভিডিঅ' প্ৰস্তুত কৰা হৈছে এটা সামান্য কথাৰ বাবে, এটা সামান্য বাৰ্তা দিবলৈ মই এটা দীঘলীয়া ভিডিঅ' প্ৰস্তুত কৰিছোঁ। ইয়াত প্ৰায় একেখিনি কথাই বাৰম্বাৰ কৈ থাকিব লগা হৈছে। ইয়াত কৈছোঁ যে ঔষধৰ প্ৰতি বা মেডিচিনৰ প্ৰতি, ফাৰ্মাচীৰ প্ৰতি এটা বিদ্বেষমূলক ভাৱ এইটো নহয়, যে কিন্তু আমি তাক এভইড কৰিব লাগিব। আমি এভইড কৰিব পাৰোঁ নে নোৱাৰোঁ, এইটো এটা চেলেঞ্জ হিচাপেও ল'ব লাগিব বা ক'ৰবাত আমি এইটো এটা এনেকুৱাও এটা ধাৰণা বা প্ৰত্যয় এটা নিয়াব পাৰিব লাগিব যে আমি যিকোনো বেমাৰ হ'লেই যে আমি কেৱল ঔষধৰে আলম ল'ম, এই কথাটো হ'ব নোৱাৰে। আপোনালোকে অন্ততঃ নিজৰ ক্ষেত্ৰত, আনক কি ধৰণে কয় নাজানে, নিজৰ ক্ষেত্ৰত। আৰু কাৰণ এই কথাখিনি আপোনালোকক কৈছোঁ এনেকুৱা নহয় যে ময়ো বিশ্বাস ৰাখিছোঁ নিজৰ ওপৰত, ঈশ্বৰৰ ওপৰতো ক'ৰবাত এটা আশীৰ্বাদ বিচাৰিছোঁ বা নিজকো দেহাটোক সুস্বাস্থ্য বুলি কোৱাতকৈ আমি নিৰোগী বুলি ক'ম, যে নিৰোগী কৰি ৰখা কাৰণে এটা সংকল্প লৈছোঁ। গতিকে আমি ব্যক্তিগতভাৱে লোৱা সংকল্প এটা যেনিবা আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিছোঁ। আৰু আমি যিটো সংকল্প স্বাস্থ্যজনিত বা স্বাস্থ্য সম্পৰ্কীয় যিটো এটা সংকল্প লোৱা হ'ল, এই সংকল্পটো আপোনালোককো কৈছোঁ
যে এই বছৰটো 2026 চনটো আপোনালোকে এটা সংকল্প লওক যে এই 365টা দিন আমি কোনো ধৰণৰ মেডিচিন নলওঁ। আৰু যিসকলে মেডিচিন নলোৱাৰ এটা সংকল্প ল'ব পাৰিছে বা পাৰিব, এই ভিডিঅ'টো চাই উঠাৰ পিছত কোনোবাই হয়তো ক'ব যে মই আজিৰ দিনটো চেষ্টা কৰিম বা এসপ্তাহ চেষ্টা কৰিম, এমাহ চেষ্টা কৰিম। আপোনালোকে যি সংকল্পই নলওক এটা মন্তব্য, এটা কমেণ্ট লিখি দিব যে আচলতে সংকল্পটো কি, সংকল্পটো কিমান কাৰ্যকৰী কৰিব পাৰে, কাৰ্যকৰী কৰিব লাগিব বা কিমান তাত আপুনি সফল হয়। কাৰণ এইটো এটা বেমাৰ আজাৰৰ কথাটো যিহেতুকে কেতিয়াবা কেতিয়াবা আকস্মিক কিছুমান আমাৰ ঘটনা পৰিঘটনা ঘটে, আকস্মিক বেমাৰ আজাৰো হৈ যায়, সেই কথাটো অলপ বেলেগ। সাধাৰণভাৱে আমি যিখিনি চলা ফুৰা কৰা মানুহ সেইখিনিকে কৈছোঁ উদ্দেশ্য কৰি পেলাই যে আপোনালোকে এটা মন্তব্য ৰাখক বা মন্তব্য কৰক, এটা কমেণ্ট কৰক যে মই ইমান দিনলৈকে বা ইমান মাহলৈকে বা এইটো বছৰত মই ঔষধ নোলোৱাকৈ থকাৰ এটা সংকল্প লৈছোঁ। যদি এই মন্তব্যটো কৰক আৰু মন্তব্যটো কৰাৰ পিছত চিন্তা কৰক, যদি ভিডিঅ'টোৱে ভাবিছে যে কিবা এটা মনৰ ধাৰণাক চিন্তাক সলনি কৰিব পৰা জোখাৰে এই ভিডিঅ'টো হৈছে, তেতিয়াহ'লে লাইক কৰিব, ছাবস্ক্ৰাইব যিসকলে কৰা নাই ছাবস্ক্ৰাইব কৰি থৈ দিব। আৰু যিসকল আপোনাৰ প্ৰতিবেশী যিসকলে অনবৰতে মেডিচিন কৈ থাকে বা আপোনাৰ যদি প্ৰাতঃ ভ্ৰমণ বা সান্ধ্য ভ্ৰমণ কালত মেডিচিনৰ কথা বখলা মেলি থাকে কোনোবাই, সেইসকলকো এই ভিডিঅ'টো প্ৰস্তুত কৰিব যে এই শ্বেয়াৰ কৰিব, এই ভিডিঅ'টো শ্বেয়াৰ কৰিব যে আপুনি অনবৰতে মেডিচিন কৰি নাথাকিব, এই ভিডিঅ'টো চাওক। আপুনি পাৰিলে এই বছৰটো আপুনিও মেডিচিন নোলোৱাকৈ থাকিব। তেখেতক ভিডিঅ'টো আপুনি শ্বেয়াৰ কৰি দিব। আৰু পৰৱৰ্তী ভিডিঅ'টো আহি থকা ভিডিঅ'টো কাইলৈ বা পৰহিৰ ভিডিঅ'টো এনেকৈ নিয়মীয়া যিবিলাক ভিডিঅ' সেই ভিডিঅ'টো তাৎক্ষণিকভাৱে পোৱাৰ বাবে আপোনালোকে এই চেনেলটোত থকা গোটেই যিখিনি আমাৰ চেনেলটোৰ কাৰিকৰী দিশ আছে, এটা চেনেল আপোনালোকে জানে আজিকালি এই গোটেই কথাখিনি চেনেলটোৰ সৈতে এটা সংযোগ স্থাপন কৰিব। আৰু সংযোগ স্থাপন কৰাৰ বাবে নটিফিকেশ্যনত অল বাটনটো আপোনালোকে ক্লিক কৰিব, তেতিয়াহ'লে তাৎক্ষণিকভাৱে আপুনি আমাৰ পৰৱৰ্তী ভিডিঅ'বোৰ পাই থাকিব। ধন্যবাদ।